দিৱসৰ যিটো আনুষ্ঠানিক পতাকা উত্তোলন এইটো হৈ গ'ল এতিয়া কুচকাৱাজৰ যিটো প্ৰক্ৰিয়া যিটো কাৰ্যসূচী সেইটো শেষ হৈ গ'ল এতিয়া সাংস্কৃতিক কাৰ্যসূচীখিনি হৈ আছে এই সুযোগতে মই সমূহ ভেৰগাঁওবাসী ৰাইজক আৰু গোটেই অসমবাসীক বা দেশবাসীক স্বাধীনতা দিৱসৰ সম্বৰ্ধনা জনাইছোঁ সকলোকে আৰু আগন্তুক দিনবোৰ আমাৰ দেশৰ ৰাজ্যৰ বা আমাৰ মহকুমাৰ প্ৰগতিৰ দিশত আৰু যাতে আগুৱাই যায় তাকে মই কামনা কৰিছোঁ আমাৰ আজিৰ কাৰ্যসূচী সাংস্কৃতিক যিটো কাৰ্যসূচী সেই কাৰ্যসূচীৰ পিছত প্ৰায় অন্ত পৰিব আৰু এতিয়ালৈকে বৰ্তমানলৈকে যিখিনি কাৰ্যসূচী আছে সেই কাৰ্যসূচীখিনি সুন্দৰকৈ পাৰ হৈ গৈছে নাই শ্বহীদ পৰিয়ালক বুলি নহয় আমি স্বাধীনতা সংগ্ৰামী যিসকল পৰিয়াল তেখেতসকলক আমি কাৰ্যসূচীলৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু যিহেতু আজিৰ দিনটোত এটা বিশেষ দিন আৰু সেই শ্বহীদ বা যিসকল স্বাধীনতা সংগ্ৰামী তেখেতসকলৰ সংগ্ৰামৰ কাৰণে আমি স্বাধীনতা লাভ কৰিবলৈ পাইছোঁ আৰু সেইকাৰণে আমি তেখেতসকলক যিসকলে আহি ইয়াত আমাৰ মাজত উপস্থিত হৈছে বা আমাৰ লগত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে তেখেতসকলক অকণমান ৰাইজৰ আগত চিনাকি কৰি দিয়াৰ এটা আমি জাষ্ট পৰ্বহে ৰাখিছোঁ নিশ্চয় এইটো ৰাইজৰ সহযোগিতা বা ৰাইজে ওলাই আহিছে মানে নিশ্চয় আমি সেই কথাকে ক'ব পাৰি যে আমাৰ এতিয়া শান্তি এটা পৰিৱেশ নিশ্চয়কৈ ঘূৰি আহিছে আগৰ পৰিৱেশ নিশ্চয়কৈ নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত